কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য আপোনালোকে সেই নামখিনিও দিব আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ আজি মই ডিসি কোৰ্টত যাম মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম আজিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ লাখপতি বাইদেউ মই আজি হিচাপ কৰি চালো মানৱ সমষ্টিত ৩৫,০০০ মহিলাই লাভ কৰিব আৰু বাক্সা সমষ্টিত ৩৩,০০০ মহিলাই লাভ কৰিব যদি ইয়াৰ পিছত CM ট্ৰিপলে অৰ্থাৎ ডেকা লৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা আজি যোৱা বছৰ আমি বাক্সাত 400 লৰাক দিছিলো আজি মই একেকোবে ডিসিক কৈ আহিছো যে 400 জায়গাত 1200 লৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে 1 লাখ লৰা ছোৱালীক আমি চাকৰি দিলো কাৰো পৰা 1 টকা কোনেও কালেকশ্যন কৰিব নোৱাৰে এতিয়া আমি 10 অক্টোবৰত আৰু 60,000 লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম 60,000 লৰা ছোৱালীক চাকৰি দিম তাৰ মানে 2 লাখ আগত 1.5 লাখ এতিয়া 60,000 2 লাখ ফেমিলি এতিয়া ফাৰ্স্ট ক্লাছ হৈ গল তেনেকে আমি যদি আপোনালোকক উন্নতি কৰি লৈ গৈ থাকিব পাৰো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি এজন লৰাক 2 লাখকৈ টকা দিছো ব্যৱসায় কৰিবৰ কাৰণে লাহে লাহে আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি আগবঢ়াই লৈ গৈ থাকিব লাগিব সকলোৱে যোগ্যতা অনুসৰি মাটিৰ অধিকাৰ পাব লাগিব সকলোৱে সমান অধিকাৰ পাব লাগিব এয়া হৈছে বিচাৰিছো যে আমাৰ চৰকাৰৰ আঁচনিবিলাক যাতে বড়োলেণ্ডৰ ৰাইজে পাব পাৰে এইবাৰ আমি অৰুণোদয় আঁচনি কোকৰাঝাৰ জিলাত আমি বিচাৰিছো যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে আজি আমি নতুনকৈ অৰুণোদয়ৰ বাবে গাঁও সভা পাতিছো 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন সেই দিনটোতে আমি অৰুণোদয় তৃতীয় অৰ্থাৎ আৰু বহুত বেছি হিতাধিকাৰীক লৈ আমি আৰম্ভ কৰিম আজি মই ডিসি কোৰ্টত যাম মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম আজিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000 কৈ ৰেচন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম অৰ্থাৎ ৰাজনীতিৰ লগে লগে ৰাইজৰো যাতে উন্নতি হয়